Hello everyone, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই হ'ব। মই প্ৰিয়মে আপোনালোকক মাইণ্ড মেপ এডুকেশ্যনলৈ স্বাগতম জনালোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত প্ৰিলিমছৰ ৰিলেটেড গৌৰৱ ছাৰে অলৰেডি কিছুমান কথা আপোনালোকক কৈছে আৰু তাত এটা কথা কৈছে যে আমি এটা কাম কৰিবলৈ গৈ আছোঁ প্ৰিলিমছ ৰিলেটেড, গতিকে সেই এনাউন্সমেণ্টটো লৈ আজি আমাৰ ভিডিঅ'টো হ'ব। চ' এই এনাউন্সমেণ্টটো ৰিলেটেড হয় APSC 2025ৰ ওপৰত। যিহেতু এতিয়া ডিচেম্বৰ মাহ চলি আছে, খুব সম্ভৱ এইকেইদিনতে আমাৰ এটা এনাউন্সমেণ্ট আমাৰ এটা নটিফিকেশ্যন আহিব APSC ফালৰ পৰা। চ' নটিফিকেশ্যনটো হ'ব APSC 2025ৰ ওপৰত, ঠিক আছে। আৰু সেই নটিফিকেশ্যনত এটা কথাই আহিব যে আমাৰ মাৰ্চত খুব সম্ভৱ আমাৰ এক্সামিনেশ্যনটো হ'ব, প্ৰিলিমছ এক্সামিনেশ্যনটো। গতিকে তাৰ কাৰণে আজি আমাৰ এনাউন্সমেণ্টটো হ'ব। চ' আমাৰ এনাউন্সমেণ্টটো কি হয়, ইট ইজ এ টেষ্ট ছিৰিজ। যে মাইণ্ড মেপ এডুকেশ্যনৰ আমি এডমিনসকলে আমি প্ৰায় 2 মাহ ধৰি এটা টেষ্ট ছিৰিজৰ ওপৰত কাম কৰি আছোঁ। গতিকে সেই টেষ্ট ছিৰিজটোক লৈ আজি আমি কিনো হ'ব, তাত কি থাকিব, সেই বিষয়ে আমি এনাউন্স কৰিম, ঠিক আছে। গতিকে আমি যেতিয়া কাম কৰি আছিলোঁ সেই বিষয়ে এডমিনসকলে, তেতিয়া আমি ৰাতি সদায় ভিডিঅ' কল কৰোঁ। আমাৰ প্ৰায় আলোচনা চলে বহুত দেৰি। আমি গুৱাহাটীত গৈ একেলগে আমি কাম কৰিছোঁ। তেতিয়া আমাৰ এটা কথা খুব আমাৰ মাজত আলোচনা চলে। চ' আলোচনা চলা কথাটো হ'ল যে APSC doesn't ask 100 tough questions nor does it ask 100 easy questions. There's always a balance. যে APSC কেতিয়াও 100টা টান কুৱেশ্যন সোধা নাই বা 100টা ইজি কুৱেশ্যন সোধা নাই। আমি একদম আগৰ পৰ্যায়টোলৈ নাযাওঁ, যেতিয়া একদম পুৰণা কুইজিকেল টাইপৰ কুৱেশ্যন আহিছিলে ADR নিচিনাকৈ, তালৈ আমি নাযাওঁ। আমি যাওঁ APSC যেতিয়াৰ পৰা ইয়াৰ পেটাৰ্ণটো UPSC নিচিনা কৰিছে, চেঞ্জ কৰিছে। গতিকে আমি এইটো দেখিবলৈ পাইছোঁ যে অবজাৰ্ভ কৰি আমি পালোঁ যে 100টা টাফ কুৱেশ্যনো নুসুধে, 100টা ইজি কুৱেশ্যনো নুসুধে। এটা বেলেঞ্চ থাকে সদায়, ঠিক আছে। সেই বেলেঞ্চটো কি হয়, কিছুমান পাৰ্চেণ্টেজ অফ কুৱেশ্যন যদি টান হয়, কিছুমান মডাৰেট হয় আৰু কিছুমান ইজি হয় একেবাৰে। গতিকে সেই বেলেঞ্চটো মতে যদি আপুনি প্ৰেক্টিছ কৰে, তেতিয়াহে আপুনি এটা ভাল স্ক'ৰ প্ৰিলিমছত কৰিব পাৰিব। আৰু সেই ভাল স্ক'ৰটো কি হ'ব, সেই ভাল স্ক'ৰটো হ'ব আপোনাৰ 90 পৰা 100ৰ ভিতৰত, ঠিক আছে। এইটো অবভিয়াছলি কেটেগৰী ৱাইজো ডিপেণ্ড কৰিব, বাট আমি এইটো জেনেৰেলাইজ কৰি থৈছোঁ, একদম জেনেৰেল কেটেগৰীৰ কাৰণে কৈছোঁ। 90 পৰা 100ৰ ভিতৰত ডেট উড বি এ মেজিকেল স্ক'ৰ, একদম মেজিকেল এটা স্ক'ৰ হ'ব। কাৰণ প্ৰিলিমছ ইজ এন এক্সামিনেশ্যন অফ কোৱালিফিকেশ্যন। আপুনি 200 নম্বৰৰ ভিতৰত 200 নম্বৰ পাব নালাগে, আপুনি 150 নম্বৰ পাব নালাগে। আপুনি 100ৰ ওপৰতো যদি নম্বৰ পায়, আপুনি ধুনীয়াকৈ মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে, ঠিক আছে। অ'কে, চ' গতিকে আমি এতিয়া আমাৰ মেইন কথাটোলৈ আমি আগবাঢ়োঁ। চ' মেইন কথাটো আমাৰ কি, মেইন কথাটো হৈছে আমাৰ অনুশীলন। চ' অনুশীলন কি হয়, অনুশীলন মানে আমাৰ ইংৰাজীত কি হয়, প্ৰেক্টিছ বুজায়। চ' অনুশীলন কি হয়, অনুশীলন হৈছে আমাৰ টেষ্ট ছিৰিজটোৰ নাম, ঠিক আছে। আমি অনুশীলন কিহৰ কৰিম, আমি অনুশীলন কৰিম 2025ৰ প্ৰিলিমছ এক্সামিনেশ্যনত, যাতে আমাৰ কোনো প্ৰব্লেম নোহোৱাকৈ আমি ধুনীয়াকৈ সেই মেজিকেল স্ক'ৰটো আমি লাভ কৰিব পাৰোঁ, তাৰ আমি অনুশীলন কৰিম। গতিকে এতিয়া আমি চাওঁচোন আমাৰ সেই অনুশীলনত আমাৰ কি থাকিব, ঠিক আছে। চ' আমাৰ অনুশীলনত কি থাকিব, আমাৰ অনুশীলনত থাকিব টোটেল 10টা ফুল লেংথ টেষ্ট, ঠিক আছে। ফুল লেংথ টেষ্ট মানে কি, আপোনাৰ 100টা কুৱেশ্যন থাকিব 200 নম্বৰৰ। তাৰপিছত আমাৰ থাকিব 7খন GS পেপাৰ্ছ, 3খন আছাম বেছ পেপাৰ। চ' এই GS পেপাৰ মানে কি হ'ব, GS মানে আমাৰ যিখিনি টপিকছ আছে, ধৰি লওক আমাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ, এনচিয়েণ্ট হিষ্ট্ৰী, মেডিভেল হিষ্ট্ৰী, পলিটি, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, ছ'চাইটি, ঠিক আছে। চ' সেইবোৰ হ'ব জিঅ'গ্ৰাফী, সেইবোৰ হ'ব আমাৰ GS পেপাৰত, সেইবোৰ বস্তু হ'ব। আছাম বেছ পেপাৰ কি হ'ব, আছাম বেছ পেপাৰ এই 3খনত, এই পেপাৰকেইখন কমপ্লিটলি অসমৰ ওপৰত বেছড হ'ব, ঠিক আছে। অসমৰ ওপৰত, অসমৰ ষ্টেটিক, অসমৰ ডাইনামিক অৰ্থাৎ কাৰেণ্ট এফেয়াৰ্ছ, সেই সকলোবোৰৰ ওপৰত বেছড হ'ব এই 3খন অসম বেছ পেপাৰ। তাৰপিছত আমাৰ এই পেপাৰখিনি যিখিনি হ'ব, আমাৰ টেলিগ্ৰামত আমাৰ এটা বেটছ বনোৱা হ'ব, ঠিক আছে। এটা লিমিটেড ষ্টুডেণ্টছৰ এটা বেটছ বনোৱা হ'ব। সেই বেটছত আপোনালোকক OMR শ্বীট প্ৰভাইড কৰা হ'ব। সেই OMR শ্বীটখিনি আপোনালোকে কি কৰিব লাগিব, আপোনালোকে সেই OMR শ্বীটখিনি আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব পাৰে। আপোনালোকে প্ৰিণ্ট আউট কৰি পেলাই সেই OMR শ্বীটখিনি নিজৰ লগত ৰাখিব। যেতিয়া আপুনি কুৱেশ্যন পেপাৰখন পায়, তেতিয়া সেই কুৱেশ্যন পেপাৰখনত আপুনি চাই পেলাই পৰীক্ষাত যেনেকৈ দিয়ে, একচুৱেল এক্সামিনেশ্যনত যেনেকৈ দিয়ে, তেনেকৈ OMR শ্বীটত আপুনি ভৰাব লাগিব। আমাৰ এনেই কি কৰোঁ, আমাৰ প্ৰিলিমছৰ নিচিনা আমি টেষ্ট ছিৰিজবোৰ হেৰি কৰিবলৈ কি হয়, আমি পেপাৰখন লওঁ, সেই কুৱেশ্যন পেপাৰতে আমি এনেকৈ টিক দি যাওঁ আৰু ভাবোঁ আমাৰ এইটো ঠিকেই হৈছে, একচুৱেল এক্সাম দিয়া নিচিনা হৈছে, বাট সেইটো নহয়। যেতিয়া আপুনি এই এনেকৈ গোল থাকে ন, OMR শ্বীটত চাৰ্কল থাকে, এই চাৰ্কলটো আপুনি প্ৰেক্টিছ কৰাটো উচিত। এইটো কেলৈ প্ৰেক্টিছ কৰিব লাগে, কাৰণ মই এনেকুৱা ষ্টুডেণ্টৰ এছপাইৰেণ্টটো লগ পাইছোঁ যিয়ে চাৰ্কল প্ৰেক্টিছ কৰাত ভুল কৰি পেলাই বহুত কোৱালিফাইড হৈ প্ৰিলিমছত তেওঁলোকে নিগেটিভ ৰিজাল্ট আহিছে। আকৌ বহুতৰ কি হয়, আমাৰতো এইটো কথা ক'ব নোৱাৰোঁ যে আমি আমাৰ যেতিয়া প্ৰিলিমছ এক্সামিনেশ্যনটো দিম, তেতিয়া আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব, আমাৰ য'ত চেণ্টাৰ পৰিছে। মইতো এবাৰ দিওঁতে কি আছিলে, মোৰ বেঞ্চখন এনেকৈ লৰি থাকে। চ' তেতিয়া মই
কাগজ এনেকৈ বাহিৰৰ পৰা আনি ঠিলা লগাই ল'বলগীয়া হৈছিলে গতিকে তেনেকুৱা বহুত থাকিব পাৰে গতিকে আপুনি যদি সেই চাৰ্কলটো প্ৰেক্টিছ নকৰে কেতিয়াবা এই চাৰ্কলটো ভৰাওঁতে এনেকৈ বাহিৰলৈ অকণমান ওলাই যাব পাৰে চ' বাহিৰলৈ ল'লে কি হয় আমাৰ প্ৰিলিমছৰ যিখন MCQ আমাৰ পেপাৰখন হয় OMR ছিটখন হয় সেইখন কম্পিউটাৰে চায় সেইখন মানুহে ইভালুৱেট নকৰে গতিকে কম্পিউটাৰে যেতিয়া চাই স্কেন কৰে তেতিয়া সেই স্কেন কৰোঁতে সেইটো ডিছকুৱালিফাইড হৈ যায় সেই আনচাৰটো গতিকে আপোনাৰ এটা আনচাৰ ডিছকুৱালিফাইড হোৱা মানে যদি আপোনাৰ উত্তৰটো শুদ্ধ হয় আপোনাৰ 2 মাৰ্কছটো গ'ল এফালৰ পৰা আৰু লগতে আমাৰ কি হ'ব মাইনাছ হ'ব 0.50 চ' -2.5 মাৰ্কছ আপোনাৰ গুচি গ'ল গতিকে আপুনি সেইটো প্ৰেক্টিছ কৰে ভাল হ'ব চ' সেইকাৰণে আপুনি OMR ছিটখন প্ৰিণ্ট আউট কৰি ল'ব তাৰপিছত যেতিয়া পেপাৰখন পাব তেতিয়া একচুৱেল আপোনালোকে মোবাইলত বা ঘড়ীত ষ্টপৱাটছ অন কৰি লৈ পেলাই সেই পেপাৰখন দিব ঠিক আছে তাৰপিছত কি হ'ব তাৰপিছত পেপাৰখন দিয়াৰ পিছত আমি এটা নিৰ্দিষ্ট সময়ৰ পিছত আপোনালোকক তাৰ যিখিনি আনচাৰ কি হয় সেইখিনি আমি আপোনালোকক প্ৰভাইড কৰিম আৰু তাৰপিছত যদি আপোনালোকৰ কিবা ডাউট থাকে পাৰ্চনেলি আমাক আপোনালোকে কণ্টেক্ট কৰি পেলাই সুধিব পাৰিব কিবা ডাউট থাকিলে ঠিক আছে দেন আমাৰ এই প্ৰগ্ৰেমটো অনুশীলন প্ৰিলিমছ টেষ্ট চিৰিজটো আমাৰ ষ্টাৰ্ট হ'ব 30 ডিচেম্বৰৰ পৰা ঠিক আছে 30 ডিচেম্বৰৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব আমাৰ 30 ডিচেম্বৰত আমাৰ প্ৰথমখন পেপাৰ যাব তাৰপিছত 5-6 দিনৰ অন্তৰে 5 বা 6 দিনৰ অন্তৰে আমাৰ প্ৰতিখন পিছৰ পেপাৰখিনি গৈ থাকিব চ' মই আপোনালোকক এইটো ক'ম যে আপোনালোকে যদি যিমান পাৰি সোনকালে এতিয়াৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰাটো বেছি ভাল হ'ব যিহেতু যদি আপোনাৰ কিবা উইকনেছ থাকে সেইখিনি আপোনালোকে টেষ্ট চিৰিজটোত গম পাব সেই উইকনেছখিনি তেতিয়া আপুনি কাম কৰিব পাৰিব আৰু যদি আপোনাৰ তেনেকৈ উইকনেছখিনি আপুনি গম পায় আমাকো যদি আপুনি কণ্টেক্ট কৰে চ' উইল ট্ৰাই টু ছল্ভ ইয়ৰ উইকনেছ বা আপুনি আপোনালোকক ৰিকমেণ্ড কৰিম ছাজেষ্ট কৰিম যে আপুনি এইখিনি কাম কৰক যাতে আপোনাৰ এই উইকনেছখিনি আপুনি সমাপ্ত কৰিব পাৰে আৰু প্ৰিলিমছটো আপুনি ধুনীয়াকৈ কোৱালিফাই কৰিব পাৰে ঠিক আছে চ' এতিয়া আহোঁ আৰু কিছু কথালৈ যে আমাৰ যিখিনি টেষ্ট চিৰিজৰ সেইখিনি হ'ব টেষ্ট চিৰিজখিনি হ'ব কুৱেশ্যনখিনি হ'ব কি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ এনালাইচিছৰ বেচিছত হ'ব আমি এনেই ৰেণ্ডমলি কুৱেশ্যন কিছুমান দি নিদিওঁ যে আমুকটো কিবা এটা আহিছে নিউজত আহিছে পেপাৰত আহিছে সেইবুলি দি নিদিওঁ ৰেণ্ডমলি আমাৰ আইডিয়াটো হ'ব যে আমাৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন যিখিনি আহিছে APSCত হওক বা UPSCত হওক যিহেতু আজিকালি APSCয়ে কি কৰে UPSCৰ লগত ৰিলেট কৰি পেলাই কুৱেশ্যন সোধে থিম আজিকালি কি হয় যে পুৰণা কুৱেশ্যনটো আমাৰ হেৰি নিদিয়ে নতুনকৈ দিয়ে আমাৰ কুৱেশ্যন ৰিপিট নহয় আজিকালি থিম ৰিপিট হয় যিটো কিহত হয় অনলি UPSCত হৈছিলে আগতে চ' APSCত কি হয় থিম ৰিপিট হয় চ' থিম বেছ আমি কুৱেশ্যন তেনেকৈ বনাম আপোনালোকৰ আগত দিম তাৰপিছত ধৰি লওক যিখিনি প্ৰিভিয়াছ ইয়েৰৰ কাৰেণ্ট এফেয়াৰ্ছ আহিছে সেইখিনিৰ লগত আমি চাই পেলাই যে এইখিনি বস্তু আহিছে আগৰ বছৰত এইখিনি এনেকৈ নিউজত আছিলে এইটো ধৰণে নিউজত আছিলে গতিকে এই বছৰ আমি চাম যে এইখিনি এইটো ধৰণে নিউজত আছে গতিকে অহাৰ চান্স কোনটো বেছি আছে চ' তেনেকৈ আমি কুৱেশ্যনবোৰ দিম তাৰপিছত কি হ'ব যে আমাৰ যিটো টেষ্ট চিৰিজ হ'ব চ' টেষ্ট চিৰিজ উইল বি প্ৰিপেয়াৰ্ড বাই APSC টপাৰ্ছ যে আমাৰ অলৰেডি যিখিনি এক্সাম ক্লিয়াৰ কৰিছে প্ৰিলিমছ ক্লিয়াৰ কৰিছে 2-3 বাৰ তাৰপিছত UPSC প্ৰিলিমছ ক্লিয়াৰ কৰিছে বা আমাৰ APSCত বহুত ভাল ৰেংক পাইছে বা ক্লিয়াৰ কৰিছে তেওঁলোকৰ জৰিয়তে আপোনালোকৰ টেষ্ট চিৰিজখন প্ৰিপেয়াৰ কৰা হ'ব প্ৰস্তুত কৰা হ'ব চ' আপোনালোকে যদি এই টেষ্ট চিৰিজটোৰ বিষয়ে আৰু বেছি জানিব হয় বা আপোনালোকে ক্লেইম কৰিব বিচাৰে টেষ্ট চিৰিজটো ল'ব বিচাৰে আপোনালোকে এই নাম্বাৰ দুটাত যিটো এটা দিয়া আছে সেই নাম্বাৰ দুটাত আপোনালোকে হোৱাটছএপত মেছেজ কৰিব লাগিব আপোনালোকে ডাইৰেক্ট ফোন কৰিব নোৱাৰে ফোন কৰিলে আপোনাৰ ফোনটো এইটো নহ'ব আপুনি ডাইৰেক্ট হোৱাটছএপত আপুনি এটা ৰিকুৱেষ্ট পঠাব পাৰে বা আপুনি হোৱাটছএপত ক'ব বিচাৰে যে মই আমুক হয় মোৰ নাম এইটো হয় যে মই অনুশীলন টেষ্ট চিৰিজটোৰ বিষয়ে জানিব বিচাৰোঁ বা অনুশীলন টেষ্ট চিৰিজটো মই ল'ব বিচাৰোঁ তো আমাৰ অনুশীলন টেষ্ট চিৰিজটোৰ আমি যদি ফিজটোলৈ যাওঁ আমাৰ এটা ফিজ আছে সেই ফিজটো হয় বৰ্তমান 1499 rupees ঠিক আছে 1499 rupees বাট আপুনি যদি 30 তাৰিখৰ আগতে জইন হোৱাৰ 30 তাৰিখ হোৱাৰ আগতে যদি আপুনি এইটো ল'ব বিচাৰে তেতিয়া আপুনি এটা অফাৰ পাব চ' অফাৰটো হৈছে আৰ্লি বাৰ্ড অফাৰ এইটো আপুনি কিমানত পাব এইটো আপুনি 999 rupeesত আপুনি টেষ্ট চিৰিজটো ল'ব পাৰিব আৰু এটা আমি আমাৰ অফাৰ দিম সেই অফাৰটো থাকিব আমাৰ মেইনছৰ যিখিনি প্ৰস্তুতি প্ৰগ্ৰামৰ মেইনছৰ আনচাৰ লিখি আছে ডেইলি তেওঁলোকে চ' তেওঁলোকৰ কাৰণে আমি এটা 10% ডিছকাউণ্ট ৰাখিছোঁ যিসকল ষ্টুডেণ্টে ডেইলি ডিলিজেণ্টলি আনচাৰ লিখি আছে প্ৰস্তুতিত তেওঁলোকে সদায় লিখি আছে ডেইলি আনচাৰ লিখি আছে গতিকে তেওঁলোকে কি হ'ব তেওঁলোকে 10% ডিছকাউণ্ট পাব এইটো আমি তেওঁলোকক এটা জাষ্ট গিফ্ট এটা দিব বিচাৰিছোঁ যে তেওঁলোকে ইমান কষ্ট কৰি আছে ডেইলি আনচাৰ লিখি আছে তেওঁলোকে কনচিষ্টেঞ্চি মেইনটেইন কৰি আছে গতিকে সেইকাৰণে তেওঁলোকে 10% ডিছকাউণ্ট পাব চ' 10% ডিছকাউণ্টটো পাবলৈ আমাৰ যিখিনি প্ৰস্তুতি প্ৰগ্ৰামৰ ষ্টুডেণ্ট হয় তেওঁলোকে যদি টেষ্ট চিৰিজটো ল'ব বিচাৰে তেওঁলোকে কি কৰিব লাগিব তেওঁলোকে যেতিয়া আমাৰ কুৱেৰি কৰিব হোৱাটছএপত তেতিয়া আপুনি কৈ দিব যে আপুনি আমুক বেটছত আছিলে
আপুনি বৰ্তমান চলি থকা বেটছ নহ'লে হ'ব আপুনি যদি আগতেও লৈছে কোনোবা এমাহতো লৈছে ছাবস্ক্ৰিপশ্যন তেতিয়া আপুনি কৈ দিব যে আপোনাৰ নামটো এইটো হয় আপুনি এইটোত লৈছে আমাৰ কমপ্লিট ডাটাবেছ আছে আপোনাৰ ওপৰত আমি তেতিয়া চেক কৰি জনাম যে আপোনাৰ এইটো আপুনি ডিছকাউণ্টৰ কাৰণে এভেইলেবল হয় গতিকে আপুনি সেইটো ডিছকাউণ্ট পাব গতিকে আমাৰ মেইন কথাখিনি এইখিনি আপোনালোকে পঢ়া শুনা কৰি থাকক টেষ্ট চিৰিজটো আপোনালোকে যদি ভালদৰে দিয়ে ভালদৰে আপুনি অনুধাৱন কৰি ফ'ল' আপ কৰি টেষ্ট চিৰিজটো তেন্তে আপুনি সেই মেজিক নাম্বাৰ ডেট ইজ 100 প্ৰিলিমছত সেইটো পোৱাৰ সম্ভাৱনা খুবেই বাঢ়িব সেইটো আমি গ্যাৰাণ্টি দিব পাৰোঁ মাইণ্ড মেপ এডুকেশ্যনৰ তৰফৰ পৰা গতিকে আপোনালোকে বৰ্তমান ভালদৰে পঢ়া শুনা কৰি থাকক 30 তাৰিখৰ পৰা টেষ্ট চিৰিজ দিয়ক কিবা ডাউট থাকিলে আমাক আপোনালোকে কণ্টেক্ট কৰিব পাৰে যিহেতু আপোনালোকে মাইণ্ড মেপ APSC টেলিগ্ৰাম চেনেলত জইন কৰি লওক এই ভিডিঅ'টোৰ তলত তাৰ লিংক দিয়া হ'ব তাতে আমাৰ এডমিনসকল আছে তেওঁলোকক আপুনি ডাইৰেক্ট পাৰ্চনেলিও মেছেজ কৰিব পাৰে তেওঁলোকে ৰিপ্লাই দিব চ' ডেটছ অল ফৰ টুডে চ' আপোনালোকে পঢ়া শুনা কৰি থাকক ভালদৰে সকলোৰে ভাল হ'ব জয় অসম